নিশ্চিতভাৱে চাওক এতিয়া মই আগতেও 10 বছৰ MLA আছিলোঁ যদি তুলনামূলক আপুনি অধ্যয়ন কৰে যে এতিয়া এটা বিভাগত যিমান পুঁজি ধাৰ্য কৰা হৈছে সেই কথাবিলাক আমাৰ কাৰণে অসমত অকল্পনীয় আছিলে আজি বিশেষকৈ ৰুট ছেক্টৰটোত বিভিন্ন ৰাস্তা পদূলি নিৰ্মাণৰ ক্ষেত্ৰত কথা কওক ইৰিগেশ্যনৰ কথা কওক এগ্ৰিকালচাৰ কথা কওক হেণ্ডলুম টেক্সটাইলৰ কথা কওক ভেটেনেৰী কথা কওক চেৰিকালচাৰ কথা কওক কিছুমান এনেকুৱা আছিলে যে বিভাগ গুৰুত্বহীন হৈ পৰিছিলে আজি সেই বিভাগসমূহ কেৱল সক্ৰিয় কৰা নহয় তাৰ মাজেদি এটা সংস্থাপনৰ এখন ক্ষেত্ৰ তৈয়াৰ কৰিবৰ কাৰণে চৰকাৰে যিটো দীৰ্ঘম্যাদী পৰিকল্পনা লৈছে মই ভাবোঁ যে চৰকাৰক কঠোৰ সমালোচনা কৰা সকলো এবাৰ এই কথাটো ভাবি চাবলৈ বাধ্য হ'ব যে আগন্তুক 5টা বছৰত অসমৰ অৰ্থনৈতিক বিকাশৰ এক দ্ৰুততৰ যাত্ৰা আৰম্ভ হ'ব বিত্তীয় সুস্থিৰতা আহিছে বুলি ভাবিছে বিত্তীয় সুস্থিৰতা নাহিলে এনেকুৱা ধৰণৰ অভিলাষী আঁচনি ঘোষণা কৰাটো আজি মেট্ৰ' ৰেলৰ কথা গুৱাহাটীত কোৱা হৈছে মেট্ৰ' ৰেলৰ প্ৰজেক্ট এটা ৰাজ্য চৰকাৰ এখনে ল'বলৈ হ'লে তাৰ আনুষংগিক যিমানখিনি পুঁজিৰ প্ৰয়োজন হ'ব সেই কথাখিনি কেতিয়া আহিব যেতিয়া চৰকাৰখনৰ এটা সবল নিজৰ ৰাজহ উপাৰ্জন থাকিব কেন্দ্ৰীয় চৰকাৰৰ শক্তিশালী সহযোগিতা থাকিব তেতিয়া কথাবিলাক বাস্তৱিক ৰূপায়ণ হ'ব আৰু আমি আশাবাদী যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ দ্বিতীয়টো মুখ্যমন্ত্ৰীৰ কাৰ্যকালত আজি যি বাজেট ঘোষণা কৰিছে সেইখিনি 100% বাস্তৱিকতা আৰু MLA সকল আজি সুখী যে আজি 16 চনতে আমাৰ বিধায়কৰ পুঁজিটো 1 কোটি আছিলে 16 চনৰ পৰা এতিয়া 10 বছৰত বিধায়ক পুঁজিটো বঢ়োৱা নাছিল আজি 2 কোটি কৰাৰ কথা সিদ্ধান্ত হৈছে ঠিক তেনেকৈ আমি বহুত অসুবিধাত পৰোঁ বিভিন্ন বেমাৰী বা দুখীয়া ছাত্ৰ ছাত্ৰীয়ে কেতিয়াবা সহায় বিচাৰি আহে আমি অপাৰগ হৈ যাওঁ এতিয়া বিধায়ক পুঁজিৰ 10% আছুতাকৈ ৰাখি ৰাইজৰ মংগলৰ কাৰণে খৰচ কৰা যিটো সিদ্ধান্ত লৈছে সেইটো সঁচাকৈ বিধায়কসকলেও জনসংযোগ ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট সকাহ পাব